অনুৰাগীক মনোৰঞ্জন দিবলৈ আৰু কেতিয়াও ঘূৰি নাহে ডক্টৰ ৰূপলীন ৰংপিপি। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাবটিলে চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰগৰাকীয়ে। কিদৰে শোকাবহ ঘটনা সংঘটিত হৈছিল ৰূপলীনৰ লগত প্ৰতিজন লোকেই আচলতে জনাটো দৰকাৰ। সন্ধিয়াৰ ভাগত প্ৰবল ধুমুহা বৰষুণ আহিছিল, লগতে বিজুলী ঢেৰেকনিও দি আছিল। চিকিৎসকগৰাকীয়ে সেই সময়ত ঘৰতেই আছিল। তেওঁ ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ লওঁতে বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাবটি ল'লে। মানৱ দৰদী চিকিৎসক হিচাপে খ্যাত আছিল ডক্টৰ ৰূপলীন ৰংপিপি। সমানেই জনপ্ৰিয় আছিল ছ'চিয়েল মিডিয়াত। বিভিন্ন ধৰণৰ মনোৰঞ্জনসূচক ভিডিঅ' বনাই দৰ্শকক মনোৰঞ্জন দি আহিছিল। ডক্টৰ ৰূপলীন ৰংপিপিৰ মৃত্যুৰ খবৰ পাই চকু সেমেকি উঠিছে বহু লোকৰ। শোক প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়া যোগে। কোনেও বিশ্বাস কৰিব পৰা নাই ৰূপলীনৰ মৃত্যুৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও দুখ প্ৰকাশ কৰে। তেওঁ লিখে, প্ৰচুৰ সম্ভাৱনাপূৰ্ণ চিকিৎসকগৰাকীৰ মৃত্যুত শোকাহত হৈছো। কাৰ্বি সমাজে ৰূপলীন ৰংপিপিৰ অৱদান সদায় মনত ৰাখিব। চিকিৎসকগৰাকীৰ এই অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ কাৰ্বি ভূমিত। বৈথালাংছৰ পৰা জ্যোতিপ্ৰসাদ হাজৰিকাৰ ৰিপৰ্ট, টাইম।